নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 9 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ জাতি মাটি ৰক্ষা কৰাটো বিশাল জনসভাত মুখ্যমন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ ভাষণ হ'ব নোৱাৰে আমি প্ৰকৃততে ইয়াৰ অধিকাৰ পাব লাগিব অসমত অসমীয়া খিলঞ্জীয়া মানুহৰ সংকট নামি আহিছে আৰু সেইবাবেই যোৱাকালি অসমীয়াক মুৰ্দাবাদ দিবলৈ সাহস পাইছে চৰকাৰ এখন টকাৰ পাছত আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই চৰকাৰ এখন টকাৰ পাছত আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে আমি অসমীয়া জাতিয়ে মাৰিব জানো মৰিব জানো অসমীয়া মানুহবোৰৰ সহজ সৰলতাক যদি দুৰ্বলতা বুলি কোনোবাই ভাবে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে এজেৱাইচিপিৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰবনে মন্তব্য কৰিছে আৰ্যনগৰৰ ঘটনাক লৈ এজেৱাইচিপিৰ প্ৰতিবাদ তেওঁলোকে কৈছে যে আমি অসমীয়া জাতিয়ে মৰিব জানো মাৰিব জানো অসমীয়া মানুহবোৰৰ সহজ সৰলতাক যদি দুৰ্বলতা বুলি কোনোবাই ভাবে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি মন্তব্য এজেৱাইচিপিৰ আটা খবৰ হৈছে গুৱাহাটীলৈ আহি আছে বিশ্ববিখ্যাত ৰক বেণ্ড গানছ এণ্ড ৰজেছ অহা 17 নৱেম্বৰ 2026 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব কিংবদন্তি আমেৰিকান ৰক বেণ্ড গানছ এণ্ড ৰজেছৰ মেগা কনচাৰ্ট সামাজিক মাধ্যমত এই পোষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ইউচিচিক হেণ্ডিকেপ বিল আখ্যা দিছে প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামে চহী নকৰিবলৈ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে জমিয়তে আৰু ইউচিচিক হেণ্ডিকেপ বিল আখ্যা দিছে প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামে আন এটা খবৰ এতিয়াৰে পৰা 5 কিলোগ্ৰামৰ অধিক হ'ব নোৱাৰিব স্কুল বেগৰ ওজন শিৱসাগৰ জিলাৰ আইএছ ডক্টৰ খমিৰণ বৰাই জাৰি কৰিছে এই নিৰ্দেশনা তেওঁ কৈছে যে এতিয়াৰে পৰা 5 কিলোগ্ৰামৰ অধিক হ'ব নোৱাৰিব স্কুল বেগৰ ওজন পৰৱৰ্তী খবৰ একেলগে 20 গৰাকী সাংসদে সলনি কৰিব দল লোকসভাত খুকীয়াকৈ আসন বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত পলিটিকেল খবৰ জনাইছো একেলগে 20 সাংসদে সলনি কৰিব দল লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখিছে পত্ৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিছে মমতা বেনাৰ্জীৰ বাবে ভয়ংকৰ বিপৰ্যয় এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো টিএমচিৰ 20 সাংসদে এনডিএক সমৰ্থন কৰিব এনডিএৰ মিত্ৰ হোৱাৰ ইচ্ছা প্ৰকাশেৰে একেলগে লিখিছে পত্ৰ দ্য পলিটিকেল বেকিং এনডিএৰ সৈতে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত অধিক সুৰক্ষিত পত্ৰত লোকসভাত খুকীয়াকৈ আসনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ইতিমধ্যে সাংসদৰ দলটোৱে শুভেন্দু অধিকাৰীক কৰিছে সাক্ষাৎ সাংসদসকলৰ ভিতৰত আছে কাকলি দস্তিদাৰ পাৰ্থ ভৌমিক জগদীশ বসুনিয়া দেৱ শতাব্দী ৰায় ৰচনা বেনাৰ্জী কালীপাদ সোৰেন অৰূপ চক্ৰৱৰ্তী অচিত মাল শত্ৰুঘ্ন সিংহা প্ৰসূন বেনাৰ্জী প্ৰতিভা মণ্ডল বাপা হলিদাৰ এটাৰ পিছত আনটো বিপৰ্যয়ৰ সন্মুখীন হৈছে টিএমচি আন এটা খবৰ হৈছে অসমীয়া গবেক বুলি কোনেও কোৱা নাছিল মই ভগৱানৰ শপত খাই কৈছো প্ৰথমবাৰলৈ মুখ খুলিছে এইদৰে আৰ্যনগৰ কাণ্ডৰ অভিযুক্ত আলোক ত্ৰিপাঠীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো অসমীয়া গবেক বুলি কোনেও কোৱা নাছিল সামাজিক মাধ্যমত অপপ্ৰচাৰ চলিছে একাংশই অপপ্ৰচাৰ কৰি ফুৰিছে মই ভগৱানৰ শপত খাই সঁচা কথা কৈছো আমি কোনেও অসমীয়া গবেক কোৱা নাই মই ঈশ্বৰৰ ওপৰত বিশ্বাস আছে মোৰ ওপৰত ঈশ্বৰৰ ওপৰত বিশ্বাস আছে অসম
মোৰ মাতৃভূমি অসম মোৰ কৰ্মভূমি অসমৰ বাবে জীৱন ত্যাগ কৰিবলৈ সাজু যদি কোনো ব্যক্তিয়ে অসমীয়া গবেগ ধ্বনি দিছে এৰেষ্ট কৰক কিন্তু যদি দিয়া নাই তেন্তে অপপ্ৰচাৰ কৰা লোকক গ্ৰেপ্তাৰ কৰক প্ৰথমবাৰলৈ এইদৰে মুখ খুলিছে আৰ্যনগৰ কাণ্ডৰ অভিযুক্ত আলোক ত্ৰিপাঠীয়ে পৰৱৰ্তী খবৰটো হৈছে চকুৰ সন্মুখতেই শেষ হৈ গৈছে এখন বিমান শেষ মুহূৰ্তলৈ বিমানখন অৱতৰণৰ চেষ্টা পাইলটৰ কিন্তু বিফল মেডে কল কৰি ভূপতিত হৈছে বিমানখন এই মুহূৰ্তত এটা ৰাজ্য দেশ জোকাৰি যোৱা ভয়ংকৰ খবৰ যান্ত্ৰিক বিজুতিৰ বাবে নিক্ষেপ হৈ গৈছে এখন বিমান মেডে কল কৰি ভূপতিত হৈছে এখন বিমান মাজ আকাশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ইমাৰ্জেন্সি লেণ্ডিং কৰিবলৈ যাওঁতে দাও দাওকৈ জ্বলি উঠিছে বিমানখন ৱেষ্ট ইণ্ডিজৰ ডমিনিকাত এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে ব্যক্তিগত বিমানখনৰ পাইলট আৰু সহ পাইলটৰ থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে অৱতৰণৰ সময়ত ৰানৱেতে দাও দাওকৈ জ্বলি উঠিছে বিমানখন যান্ত্ৰিক বিজুতিৰ বাবেই ৰানৱেত বিস্ফোৰিত হৈছে বিমানখন কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য জনাইছো পৰৱৰ্তী খবৰ চালাভৱাটী কাণ্ডৰ ইউটাৰ্ণ অসমীয়া বিহাৰী নহয় এই ধন দাবীৰ ঘটনাহে আৰক্ষীৰ বিস্ফোৰণ এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্য কঁপোৱা চেৰাভৱাটী কাণ্ডৰ ইউটাৰ্ণ অসমীয়া বিহাৰী সংঘাতৰ ঘটনা নহয় এয়া ধন দাবীৰ ঘটনাহে কোনেও অসমীয়া গভেগ ধৰি দিয়া নাই সকলো ভিডিঅ' তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে এয়া সম্পূৰ্ণ ভুৱা অসমীয়াৰ আবেগৰ খেলা হৈছে প্ৰতিবাদৰ মাজতে বিস্ফোৰণ ডিচিপি বলিন দেউৰীৰ কালিৰ ঘটনাত থকা দুইজনেই ধন দাবীৰ গোচৰতহে অভিযুক্ত এটা গুৰুত্বপূৰ্ণ খবৰ বশিষ্ঠ আৰু ভৰলু থানাত দুয়োৰে আছে ধন দাবীৰ গোচৰত অভিযুক্ত হৈ দুই জেললৈ যোৱা ব্যক্তি চাৰাভৱাটীৰ সকলো তথ্য প্ৰমাণ আৰক্ষীৰ হাতত আহি পৰিছে ধন দাবীৰ কেছত বাছি নোযোৱাৰ ভয়ত সংঘাত লগাব বিচাৰিছে ধৰা পৰাৰ ভয়ত অসমীয়া বিহাৰীৰ মাজত সংঘাতৰ কাৰ্ড লিখিছে আবেগিক অসমীয়া মানুহক লগত লৈ বাছি যোৱাৰ চেষ্টা কৰিছে কোনো আলোক ত্ৰিপাঠীয়ে অসমীয়া বিৰোধ কথা কোৱাৰ তথ্য নাই ঘটনাক লৈ কাকো খাৰি যাবলৈ দিয়া নহব সমাজত অশান্তি বিয়পালেই লগে লগে হ'ব একশ্যন পৰৱৰ্তী খবৰটো হৈছে ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ বেমাৰৰ কথা জানিও অৱহেলা কৰা হৈছিল জানি বুজি জুবিন গাৰ্গক পানীত নমাবলৈ দিয়া হৈছিল এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ মই প্ৰতিটো কথা আদালতত স্পষ্টকৈ দাঙি ধৰিছো আদালতত জুবিন গাৰ্গৰ বেমাৰৰ কথা উল্লেখ কৰিছো আদালতত সাক্ষ্য দি ওলাই আহি প্ৰতিক্ৰিয়া ৰাতুল বৰাৰ মন্তব্য কৰিছে আদালতৰ ভিতৰত অভিযুক্তৰ অধিবক্তাই খং কৰাদি কৰিছিল মিছা আৰু আবেগত এজাহাৰ দিয়া বুলি ক'ব বিচাৰিছিল অভিযুক্তৰ অধিবক্তাই খজুৰে প্ৰতিমান নিয়াবক চেষ্টা কৰিছিল আন এটা গুৰুত্বপূৰ্ণ খবৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব এবাৰ ৰেচনৰ সামগ্ৰী লাভ কৰিব দুখনকৈ ৰেচন কাৰ্ড এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ কাৰণে জনাইছো ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে সম্পূৰ্ণ বিনামূলীয়া হ'ব এবাৰ ৰেচন সামগ্ৰী ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকা এটাও খৰচ কৰিব নালাগে সকলো ৰেচন বিনামূলীয়া হ'ব বুলি কৰা হৈছিল ঘোষণা ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা কৰা হৈছে এটকাও নিদিয়াকৈ লাভ কৰিব দাইল চেনি নিমখ আৰু মিঠাতেল সকলো ৰেচন বিনামূলীয়া হ'ব বুলি ঘোষণা কৰা হৈছিল ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈও নতুন ঘোষণা কৰা হৈছে ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰেই পাব দুখনকৈ ৰেচন কাৰ্ড কাৰ্ড ভঙাৰ সুবিধা কৰিব চৰকাৰে
ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ আহি পৰিছে। জনাইছো পৰৱৰ্তী খবৰ। 4 দিনৰ ভিতৰতে পদত্যাগ কৰিব লাগিব ধৰ্মেন্দ্ৰ প্ৰধানে, অন্যথা দেশজুৰি হ'ব প্ৰতিবাদ। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ হাতত আছে মাত্ৰ 4টা দিন। 4 দিনৰ ভিতৰতে পদত্যাগ কৰিব লাগিব ধৰ্মেন্দ্ৰ প্ৰধানে। শনিবাৰৰ ভিতৰতে পদত্যাগ কৰক কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, অন্যথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰখাস্ত কৰক ধৰ্মেন্দ্ৰ প্ৰধানক। পদত্যাগ নকৰিলেই সমগ্ৰ দেশতে হ'ব প্ৰতিবাদ। সমগ্ৰ দেশতে প্ৰতিবাদ কৰিব কক্ৰোচ জনতা পাৰ্টীয়ে। CJP নেতা অভিজিৎ দীপকে ডাঙৰ ঘোষণা কৰিছে। দেশজুৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়া হৈছে। গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি উত্তাল প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত। এই প্ৰতিবাদ আৰু ডাঙৰ কৰা হ'ব। যন্ত্ৰৰ মন্ত্ৰৰ মাত্ৰ ট্ৰেইলাৰ আছিল, কিন্তু এতিয়া ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়া হৈছে। মাত্ৰ 4 দিনৰ ভিতৰতে পদত্যাগ কৰিব লাগিব ধৰ্মেন্দ্ৰ প্ৰধানে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। বিজয় গুপ্তাৰ দৰে মানুহ বিধায়ক হোৱা 1 মাহ নহওঁতেই আমাক শেষ কৰিলে। কথা স্পষ্ট। গবেগুৱা সম্প্ৰদায়ৰ যদি মানুহজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে তেন্তে বিজয় গুপ্তাৰ ঘৰ ঘেৰাও কৰা হ'ব। মহানগৰীৰ আৰ্যনগৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই। জনাই আছো আৰু এটা ডাঙৰ খবৰ। উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে 3য় আৰু 4ৰ্থ বৰ্গৰ পদত কৰিব নোৱাৰিব আবেদন। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। চৰকাৰী চাকৰিৰ আবেদনক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশদ নিৰ্দেশনা। উচ্চ শিক্ষিত হলে নিম্ন বৰ্গৰ পদ কৰিব নোৱাৰিব দখল। এটা ডাঙৰ খবৰ। যোগ্যতাতকৈ নিম্ন বৰ্গৰ পদত নিযুক্তি লাভ কৰিলে হ'ব বিপদ। উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে নিম্ন অৰ্হতাৰ পদত আবেদন কৰিব নালাগে। উচ্চ শিক্ষিত প্ৰাৰ্থীক 3য় 4ৰ্থ বৰ্গৰ চাকৰি দিয়াটো গ্ৰহণযোগ্য নহয়। নিৰ্ধাৰিত অৰ্হতা সম্পন্ন প্ৰাৰ্থীকহে চৰকাৰী চাকৰি প্ৰদান কৰক। 10ম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ চাকৰি উচ্চ শিক্ষিত লোকক দিব নালাগে। যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি উচ্চ শিক্ষিত লোকক চাকৰি দিব নালাগে। ন্যায়াধীশ হাছানুদ্দিন আমানুল্লাহ আৰু আৰ মহাদেৱন বিচাৰপীঠে এই আদান প্ৰদান কৰিছে। আন এটা খবৰ হৈছে মাত্ৰ 10 ছেকেণ্ডৰ ভিতৰতে সকলো শেষ হৈ পৰিছে। চকুৰ সন্মুখতে সাগৰৰ বুকুত ডুব গৈছে এখন যাত্ৰী ভৰ্তি জাহাজ। এই মুহূৰ্তত এটা শিহৰণকাৰী দৃশ্য কেমেৰাত বন্দী হৈছে আৰু সেই খবৰ এই মুহূৰ্তত জনাইছো। চকুৰ সন্মুখতে ডুবি পৰিছে এখন যাত্ৰী ভৰ্তি জাহাজ। গোৱাৰ সাগৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনা। 23 জনৰ কৰুণ মৃত্যু হৈছে। এই মুহূৰ্তত এতিয়ালৈকে সন্ধান নাই 64 জন যাত্ৰীৰ। উদ্ধাৰকাৰী দলে 40 জন লোকক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰকাৰী দলে 40 জনক উদ্ধাৰ কৰিছে আৰু চলন্ত জাহাজখন হঠাতে সাগৰৰ বুকুত হেলনীয়া হৈ ডুব গৈছে আৰু 10 ছেকেণ্ডৰ ভিতৰতে সকলো শেষ। জাহাজখনত অতিমাত্ৰা ভিৰৰ বাবে অস্থিৰ হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে। নিয়মীয়াকৈ পৰ্যটকৰ ভ্ৰমণৰ বাবে যাত্ৰা কৰিছিল জাহাজখনে। যাত্ৰীৰ সংখ্যাই লঞ্চৰ অনুমোদিত সীমা অতিক্ৰম কৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। তৎক্ষণাত কোষ্ট গাৰ্ড নৌসেনা দুৰ্ঘটনাস্থলীলৈ নিয়োগ কৰা হৈছে। চকুৰ সন্মুখতেই ডুবি পৰিছে এখন যাত্ৰী ভৰ্তি জাহাজ। পৰৱৰ্তী খবৰটো হৈছে ইণ্ডি মিত্ৰজোঁটৰ বৈঠকত 5টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰায় 2 বছৰৰ পাছত ইণ্ডি মিত্ৰজোঁটৰ বৈঠক সোমবাৰে অনুষ্ঠিত হৈছে। 25টা ৰাজনৈতিক দলৰ নেতাই এই বৈঠকত উপস্থিত থাকে। দিল্লীত অনুষ্ঠিত এই বৈঠকখনত উদ্ধৱ ঠাকৰে আৰু হেমন্ত সোৰেন ভাৰ্চুৱেলি উপস্থিত থাকে। লগতে বৈঠকখনত উপস্থিত থাকে সোনিয়া গান্ধী, ৰাহুল গান্ধী, মাল্লিকাৰ্জুন খৰ্গে, অখিলেশ যাদৱ, মমতা বেনাৰ্জী, সুপ্ৰিয়া সুলে, কপিল সিব্বাল সহ বহু কেইগৰাকী নেতা নেত্ৰী। 2 ঘণ্টীয়া এই বৈঠকৰ অন্তত 5টা মূল বিষয়ত
আলোচনা কৰি সকলোৱে সন্মতি প্ৰদান কৰাৰ কথা সংবাদমেলযোগে সদৰি কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে। তেওঁ লগতে কয় যে প্ৰতি 2 মাহৰ অন্তত ইণ্ডি মিত্ৰজোঁটে মূল্য বৃদ্ধি, নিবনুৱা সমস্যা আৰু দেশৰ অৰ্থব্যৱস্থাত সন্দৰ্ভত বৈঠকত মিলিত হ'ব। লগতে SIR আৰু নিৰ্বাচনৰ নিৰপেক্ষতা সন্দৰ্ভত CJIৰ সূৰ্যকান্তলৈ তেওঁলোকে পত্ৰ লিখিব বুলিও জনাইছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। তদুপৰি চলিত বৰ্ষৰ 8 আগষ্টত হায়দৰাবাদত পুনৰ বৈঠকত মিলিত হ'ব ইণ্ডি মিত্ৰজোঁটৰ নেতাকৰ্মীসকল। উল্লেখযোগ্য যে ইণ্ডি মিত্ৰজোঁটৰ সোমবাৰৰ বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ক্ৰমে SIR ভোট চুৰিৰ অভিযোগ সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ, নেট আৰু CBSE পৰীক্ষাত অৱতীৰ্ণ হোৱা লক্ষাধিক শিক্ষাৰ্থীৰ সৈতে হোৱা বিশ্বাসঘাতকতাৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ তাৎক্ষণিক পদত্যাগৰ দাবী, দেশৰ বৰ্তমানৰ সংকটজনক অৰ্থনৈতিক পৰিস্থিতি, নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, কৃষকসকলৰ সমস্যা আৰু জনসাধাৰণৰ সৈতে জড়িত অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰা, মিত্ৰজোঁটৰ সকলো দল প্ৰতি 2 মাহৰ মূৰে মূৰে বৈঠকত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ, পৰৱৰ্তী বৈঠক আগষ্টত হায়দৰাবাদত অনুষ্ঠিত হ'ব। সংসদৰ বৰ্ষাকালীন অধিৱেশনত সমন্বয় অব্যাহত থাকিব। এই উদ্দেশ্যে প্ৰতিদিনে পুৱা বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেৰ কাৰ্যালয়ত সমন্বয়মূলক বৈঠক অনুষ্ঠিত হ'ব। প্ৰথমটো হৈছে মুল্লানপুৰত বিধ্বস্ত হৈ পৰিছে আফগানিস্তান। টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়। IPLৰ সমাপ্তিৰ পিছতে ক্ৰিকেটৰ সবাতোকৈ পুৰণি সংস্কৰণটোলৈ ঘূৰি আহিছে টীম ইণ্ডিয়া। ক্ৰিকেটৰ দীঘলীয়া সংস্কৰণটোত যেন হেৰুৱা ছন্দ উভতাই পাইছে টীম ইণ্ডিয়াই। চণ্ডীগড়ৰ মুল্লানপুৰ ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত একমাত্ৰ টেষ্টখনৰ তৃতীয়টো দিনতেই 1 ইনিংছ আৰু 300 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈছে শুভমন গিলৰ টীম ইণ্ডিয়া। এয়া ভাৰতৰ টেষ্ট ইতিহাসৰ সৰ্ববৃহৎ জয়। ইয়াৰ পূৰ্বে এই তালিকাৰ শীৰ্ষত আছিল 2018ত ৰাজকোটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা মেচখনত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 1 ইনিংছ আৰু 262 ৰানৰ ব্যৱধানত জয়লাভ সাব্যস্ত কৰিছিল। চলিত মেচখনত টীম ইণ্ডিয়াই টছত জয়ী হৈ প্ৰথম ইনিংছত 8টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 564 ৰান। 564 ৰান টীম ইণ্ডিয়াৰ কেপ্টেইন গিলে ইনিংছ ঘোষণা কৰি আফগানিস্তানক বেটিঙৰ বাবে নিমন্ত্ৰণ জনাইছিল। টীম ইণ্ডিয়াৰ হিমালয় সদৃশ ৰানৰ পাহাৰ সন্মুখত লৈ ক্ৰিজলৈ অহা আফগানিস্তানৰ বেটাৰসকলে প্ৰথমৰ পৰাই বিপৰ্যয়ৰ সন্মুখীন হয়। আফগানিস্তানৰ বেটিং লাইনআপত ক্ষুদ্ৰ আক্ৰমণ কৰা টীম ইণ্ডিয়াৰ মূল নায়ক আছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা বাওঁহতীয়া স্পিনাৰ মানৱ খুটৰে মাত্ৰ 33 ৰান খৰচ কৰি আলহী দলটোৰ 6 গৰাকীকৈ বেটাৰক দেখুৱাই পেভিলিয়নৰ ৰাস্তা। প্ৰথম ইনিংছত মানৱ খুটৰৰ উপৰিও প্ৰসিদ্ধ কৃষ্ণায়ো 37 ৰানৰ বিনিময়ত দখল কৰে 3টাকৈ উইকেট।